পাঠ 8 মধ্যযুগৰ অসম আমি মধ্যযুগৰ অসমৰ প্ৰশ্ন উত্তৰ কৰোঁ আহা আমি কেনেকৈ কৰিম চাওঁ আহা অনুশীলনী 1 কুৱেশ্যন নম্বৰ 1 তলৰ প্ৰশ্নবোৰ উত্তৰ দিয়া খ অদিয়া কোন ৰাজবংশৰ আহন কেন্দ্ৰ আছিল এটো খৰ উত্তৰটো অদিয়া চুতীয়া ৰাজবংশৰ আহন কেন্দ্ৰ আছিল অদিয়াটো বুয়াঅকল কোন আছিল খৰ উত্তৰটো বুয়াঅকল আছিল মধ্যযুগৰ অসম এক শ্ৰেণী ক্ষুদ্ৰ আহনকৰ্তা বা জমিদান তেওঁলোকৰ সৰু সৰু অঞ্চলৰ নিজৰ আধিপত্য বিস্তাৰ আছিল তাৰপিছত গটো বুয়াসকল কেতিয়াৰ পৰা মধ্য অসমৰ এক উল্লেখযোগ্য ৰাজনৈতিক শক্তি হিচাপে মূৰ দাঙি উঠিছিল গটো ত্ৰয়োদশ শতিকাৰ পাছৰ পৰা অৰ্থাৎ আহোম আৰু কোচ ৰাজ্যত শক্তিশালী হোৱাৰ আগৰ সময়ছোৱাত বুয়াসকলৰ মধ্য অসমত এক উল্লেখযোগ্য ৰাজনৈতিক শক্তি হিচাপে মূৰ দাঙি উঠিছিল গটো ডিমাপুৰ আৰু মাইবঙত কোন ৰাজবংশই শাসন কৰিছিল এটো হ'ব গড় উত্তৰটো ডিমাপুৰ আৰু মাইবঙত কছাৰী ৰাজবংশই শাসন কৰিছিল ngটো উত্তৰটো কোন ৰাজবংশৰ পৃষ্ঠপোষকত কবি নাৰায়ণ দেৱ অসমীয়া ভাষাত পদ্মপুৰাণ ৰচনা কৰিছিল এটো হ'ব গড় উত্তৰটো ngৰ উত্তৰটো ধৰঙী ৰজা আৰু পৃষ্ঠপোষকত কবি নাৰায়ণ দেৱৰ পদ্মপুৰাণ ৰচনা কৰিছিল কুৱেশ্যন নম্বৰ 2 কেঁচাকায়তি গোসানীক কিয় তামেশ্বৰী বুলি জনা যায় কুৱেশ্যন নম্বৰ 2 উত্তৰটো চুতীয়াসকলৰ আৰাধ্য দেৱী কেঁচাকায়তি গোসানী মন্দিৰটো ছালখনত তামেৰে নিৰ্মিত আছিল এইবাবে এই মন্দিৰটোক তামেশ্বৰী মন্দিৰ আৰু গোসানী তামেশ্বৰী বুলি জনা যায় কুৱেশ্যন নম্বৰ 3 বুয়াসকল কিয় বৰ বুয়া আৰু সৰু বুয়া এই দুটা ভাগত ভাগ কৰা হৈছিল কুৱেশ্যন নম্বৰ 2 উত্তৰটো মধ্যযুগত অসম শাসন কৰা বুয়াসকলৰ মাজত শক্তি আৰু মৰ্যাদাৰ এক বিভাজন আছিল যিসকল বুয়াৰ অধীনত অধিক অঞ্চল আৰু ক্ষমতা আছিল তেওঁলোকে বৰ বুয়া বুলি কোৱা হৈছিল আনহাতে তুলনামূলকভাৱে কম শক্তি আৰু সৰু অঞ্চলত শাসন কৰা বুয়াসকল সৰু বুয়া হিচাপে জনা হৈছিল মূল তেওঁলোকে সামাজিক মৰ্যাদা আৰু শাসন কৰা মাটিকালিৰ পৰিমাণৰ ওপৰত ভিত্তি কৰিয়ে এই দুটা ভাগত ভাগ কৰা হৈছিল তাৰপিছত কুৱেশ্যন নম্বৰ 4 কোচ ৰাজ্য বিভাজন কিয় হৈছিল বিভাজনৰ পিছত গঢ়ি উঠা আহন কেন্দ্ৰৰ দুটা কি আছিল কুৱেশ্যন নম্বৰ 4 উত্তৰটো কোচ ৰজা নৰনাৰায়ণ আহোম কালত তেওঁৰ ভতিজাক ৰঘুদেৱৰ ৰাজ্যৰ একাষৰ বাবে বিদ্ৰোহ কৰিছিল ঘৰুৱা বিবাহ আৰু ৰাজ্যৰ একতা ৰক্ষাৰ স্বাৰ্থত নৰনাৰায়ণৰ 1581 চনত ৰাজ্যখনত দুভাগ ভাগ কৰি ক্ৰান্তীয় পূব সংঘ ৰঘুদেৱক অৰ্পণ কৰে বিভাজনৰ পিছত গঢ়ি উঠা আহোম কেন্দ্ৰৰ দুটা হ'ল 1 কোচবিহাৰ ই আছিল পশ্চিম অংশৰ আহোম কেন্দ্ৰ 2 গিলা বিজয়পুৰ বা কোচ আজু ই আছিল পূব অংশৰ আহোম কেন্দ্ৰ আছিল তাৰপিছত কুৱেশ্যন নম্বৰ 5 অসমৰ স্থাপিত ভাস্কৰৰ ক্ষেত্ৰত কোচসকলৰ অৱদান উল্লেখ কৰা এইটো কুৱেশ্যন নম্বৰ 5ৰ উত্তৰটো অসমৰ স্থাপিত আৰু ভাস্কৰ বিকাশত কোচসকলৰ অৱদানত অতুলনীয় ইয়াৰ ভিতৰত উল্লেখযোগ্য হ'ল কামাখ্যা মন্দিৰ পুনৰ নিৰ্মাণ কোচ ৰজা নৰনাৰায়ণ আৰু তেওঁৰ ভাতৃ চিলাৰাই ধ্বংসপ্ৰাপ্ত কামাখ্যা মন্দিৰটোক পুনৰ নিৰ্মাণ কৰাইছিল হয়গ্ৰৱ মাধৱ মন্দিৰ হাজোত থকা এই ঐতিহাসিক মন্দিৰটো কোচ ৰজা ৰঘুদেৱ নিৰ্মাণ কৰাইছিল প্ৰসাদ আৰু গড় কোচ আহোমসকলৰ সুসদৃশ দুৰ্গ ৰাজপ্ৰসাদ আৰু পকী ঘৰ নিৰ্মাণ এক নতুন ধাৰা আৰম্ভ কৰিছিল যিয়ে পৰৱৰ্তী সময়ত অসমৰ স্থাপিত প্ৰভাৱিত কৰিছিল অনুশীলনী 2 কুৱেশ্যন নম্বৰ 1 তলৰ প্ৰশ্নবোৰ উত্তৰ দিয়া ক আহোমসকলৰ অসমত কোন দিশৰ প্ৰৱেশ কৰিছিল আৰু ক'ত প্ৰথম ৰাজধানী স্থাপন কৰিছিল
এইটো কুৱেশ্যন নম্বৰ কৰ উত্তৰটো আহোমসকলে অসমত পূব দিশৰ প্ৰৱেশ কৰিছিল আৰু চৰাইদেউ তেওঁলোকৰ প্ৰথম ৰাজধানী স্থাপন কৰিছিল। খটো মিৰ্জুমলাৰ লগত অহা লেখকজনৰ নাম কি? খৰ উত্তৰটো মিৰ্জুমলাৰ লগত অহা লেখকজনৰ নাম হ'ল চিয়াবুদ্দিন তালাচী অব। গড় উত্তৰটো আহোমসকলৰ সীমাৱৰ্তিত পাহাৰীয়া জাতিবোৰৰ লগত কাৰ বন্দোবস্তটোক কি বুলি কোৱা হৈছিল? গড় উত্তৰটো বন্দোবস্তটোক পছা বুলি কোৱা হয়। তাৰপিছত গড় উত্তৰটো আহোমসকলৰ বুৰঞ্জী প্ৰথম কোন ভাষাত লিখিছিল? গড় উত্তৰটো আহোমসকলৰ বুৰঞ্জী প্ৰথমতে তেওঁলোকৰ নিজা ভাষা অৰ্থাৎ আহোম ভাষাত লিখিছিল। কুৱেশ্যন নম্বৰ 2 1603 খ্ৰীষ্টাব্দৰ পৰা 1670 খ্ৰীষ্টাব্দৰ সময়ছোৱাক কিয় আহোম সংকটকাল বুলি কোৱা হয়? কুৱেশ্যন নম্বৰ 2 উত্তৰটো 1603 খ্ৰীষ্টাব্দৰ পৰা 1670 খ্ৰীষ্টাব্দলৈ এই সময়ছোৱা আছিল আহোম সংকটকাল। এই সময়খিনি আছিল আহোম মোগল সংঘাতৰ সময়। আহোমৰ সপ্তদশ স্বৰ্গদেৱ প্ৰতাপ সিংহৰ দিনত আৰম্ভ হোৱাৰ এই সংঘৰ্ষ উদয়ত ইংখাৰ দিনত অন্ত পৰিছিল। বংশৰ নৱাব মিৰ্জুমইল 1662 খ্ৰীষ্টাব্দত অসম আক্ৰমণ কৰি আহোমসকলৰ ৰাজধানী গড়গাঁও দখল কৰি আহোমসকলৰ লগত গিলাজাৰিগাঁত সন্ধি স্বীকৃতি কৰিছিল। এই সন্ধিমতে ব্ৰহ্মপুত্ৰ উত্তৰ পাৰৰ ভৰালী আৰু দক্ষিণ কলং নৈলৈকে আহোম ৰাজ্যৰ সীমা নিৰ্ধাৰণ কৰি দিয়া হৈছিল। মিৰ্জুমলৰ লগত চিয়াবুদ্দিন তালাচী নামৰ এজন লোকে অসমলৈ আহিছিল। আমি ইয়ালৈকে লিখিলেই হৈ যায়। কুৱেশ্যন নম্বৰ 3 আহোম ৰাজ্য কিয় ক্ৰমান্বয়ে দুৰ্বল হৈ পৰিছিল? এইটো কুৱেশ্যন নম্বৰ 3 উত্তৰটো আহোম ৰাজ্য দুৰ্বল হোৱাৰ প্ৰধান কাৰণসমূহ আছিল আভ্যন্তৰীণ কন্দল, ৰাজা পৰিয়ালৰ মাজত হোৱা ক্ষমতাৰ কোৱাং কামুৰি আৰু গৃহযুদ্ধ ৰাজ্যখনৰ ভিতৰত নিঃশেষ কৰিছিল। মোৱামৰী বিদ্ৰোহ 1769 চনৰ পৰা 1805 চনলৈ চলা এই বিদ্ৰোহে আহোম প্ৰশাসন আৰু অৰ্থনৈতিক ৰাজহাৰ ভাঙি দিছিল। পাইক প্ৰতাপ বিফলতা পৰৱৰ্তী সময়ৰ লগত এই পুৰণি শ্ৰম ব্যৱস্থা নিজকে খাপ খুৱাব নোৱাৰা হৈছিল। মানৰ আক্ৰমণ 1870 চনৰ পৰা হোৱা ধাৰাবাহিক মানৰ আক্ৰমণ ৰাজ্যখনৰ সম্পূৰ্ণ বিধ্বস্ত কৰি পেলাইছিল। কুৱেশ্যন নম্বৰ 4 প্ৰতিজন পাইকা কিহৰ বাবে দুপৰীয়াকৈ খাজানবাহী মাটিৰ খেতি কৰিবলৈ পাইছিল? কুৱেশ্যন নম্বৰ 4 প্ৰতিজন পাইকাই কিহৰ বাবে দুপৰীয়াকৈ খাজানবাহী মাটিৰ খেতি কৰিবলৈ পাইছিল? কুৱেশ্যন নম্বৰ 4 উত্তৰটো আহোম পাইকা প্ৰথা অনুসৰি প্ৰতিজন পাইকাই ৰাইজৰ বাবে আগবঢ়োৱা বিনামূল্য শ্ৰমৰ বিনিময়ত চৰকাৰৰ পৰা দুপৰকৈ খাজানবিহীন মাটি খেতি কৰিবলৈ পাইছিল। এই মাটি ধৰাক গামতাক বুলি কোৱা হৈছিল। ইয়াৰে উদ্দেশ্য আছিল যাতে পাইকাসকলে নিজৰ আৰু পৰিয়ালৰ ভৰণ পোষণ চিন্তা নকৰাকৈ বছৰত এটা নিৰ্দিষ্ট সময় ৰাজ্য কামত আত্মনিয়োগ কৰিব পাৰে। এইটোৱে হ'ব মধ্যযুগৰ অসমৰ প্ৰশ্ন উত্তৰটো।